गिल्टी हनी किंतु हे भाई औसकी সকলো এটাই টেনশন গাড়ী ক'ত ৰাখিম কেনেকৈ ৰাখিম তাকে লৈ চিন্তাত সকলোৱে এয়া চক ৰাজীৱ শদিয়াৰ গাঁও হেৰ অসমীয়া দেখিছনে হোৱা টুপচিঙা গাঁৱত উমি চলি থকা কেঁচা জুইকুৰা সেয়া এজোপা ৰঙা আঙঠাৰ গছ আছিল জাতিটোৰ বাবে কণ্ঠ হৈ জাগিছিল জাতিটোৰ বাবে শব্দ হৈ পৰিছিল সেয়েহে গীতিকাৰ সঞ্জীৱ বৰাই লিখিছে রাজীৱ শদিয়াই বুকুখন থেকেছি গ'ল যাওঁ বুলি যায়নে এনেকৈ আইনি থৰুৱা হ'ল টুপচিঙা গাঁৱৰে ৰাজীৱ শদিয়াই বুকুখন থেকেছি গ'ল যাওঁ বুলি যায়নে এনেকৈ আইনি থৰুৱা হ'ল বজ্ৰ শব্দৰে মেদিনী কপালি উদ্ধ কণ্ঠৰে জগালি তৰুণ মুগ্ধ চেতনাৰে জাতিটো জগালি নিজৰে কাহিনী লিখিলি কৰোঁ নিজৰে কাহিনী লিখিলি কৰোঁ চিঞৰি চিঞৰি চেতনা বিলালি শতবাৰ হুংকাৰ দিলি মঞ্চ কপালি সকলো সপিলি গণ মঞ্চ সমাধি ললি গণ মঞ্চ সমাধি ললি খুলি তই খালি শুনাই তোৰ বাটে চাই নঙলাৰ মুখতে গান গাই ঘৰলে আহিবি বুলি আন্ধাৰ হ'ল গাঁওখন জাতিটো ৰিঙা মন মাৰ গ'ল বৌদেউ কপালৰ বেলি আই পিতায়ে গাঁও বায়ে ভায়ে বাট চাই ঘৰলৈ আহিবি বুলি বাট চাই ঘৰলৈ আহিবি বুলি টুপচিঙা গাঁৱৰে চিলিং চিঙিলে অহাবাৰ
ভাওনা শিকাব কোনে খোলটো হাতত লৈ ৰাইজৰ লগত গৈ ৰাৱণ বধ চেউটো বজাব কোনে ৰাৱণ বধ চেউটো বজাব কোনে শদিয়া থঙত ফুল ফুলিব ৰজিব ৰাজি শদিয়া জুৰি পৰজনমৰ পৰিক্ৰমা কৰি জাতিৰ বাবে তই আহিবি ঘূৰি জাতিৰ বাবে তই আহিবি ঘূৰি শিল্পী ডাঙৰ শিল্পী নহ'লেও আপোনালোকৰ মনত যে আজি শিল্পী হ'ল সেইটোৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পদ্ধতি অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাজীৱ শদিয়াই মোক পৰিচয় দিলে এই সকলো মঞ্চত গৈ এজন মোৰ ককাই এজন মোৰ বৌ এনেকৈ চিনাকি দি গ'ল বহুত মানুহে মোক ৰাজীৱৰ পৰাহে চিনি পালে যে এইজন মনোজ চুতীয়া বুলি মই আপোনালোকক কি ক'ম আৰু ইয়াৰ অন্তৰখন ইমানেই ভাল আছিলে মোৰ কাৰণে সদায় মোৰ ল'ৰাটো যোৱাৰ পিছত মোৰ ঘৰলৈ আহি ক'ব ল'ৰাই বিহুৰ দিনত মোক বিহু গাই হুঁচৰি গাই মোৰ ঘৰটো ঘৰত ফূৰ্তি কৰি থাকে আজি কিন্তু ৰাজীৱ শদিয়াত নাই মোৰ ঘৰত কোনে ফূৰ্তি কৰিব কোনে বিহু গাব সেইটো নাই ৰাইট আৰু কি ক'ম মই মানসিকভাৱে ভাগি পৰিছোঁ ভুল হ'লে কিয় হ'ব যাতে এই পোনা পোৱালিটো আৰু ভণ্টিজনীক চাব আপোনালোকে যেনেকৈ মৰম দি আছে আগলৈকে মৰম দি থাকিব যাতে ভণ্টিজনী জীয়াই থাকিব পাৰে পোনা পোৱালিটো আমি ভাল কৰিব পাৰোঁ ৰাইজ আশীৰ্বাদ কৰিব এইটো বিচাৰিছোঁ আপোনালোকৰ কাৰণে কিন্তু মই মানসিকভাৱে বহুত মোৰ নিজৰ তাৰমানে একদম ভাই আছিলে মোৰ নিজৰ ল'ৰা নিচিনাকৈ মই ইয়াক কিবা এটা কৰিব বিচাৰিছিলোঁ কিন্তু নহ'লগৈ আৰু নাই এইখিনিকে ক'লোঁ আৰু মোৰ ভাইটি অসীম আছে অসীমক অলপ মঞ্চলৈ মাতিছোঁ যেতিয়াৰ পৰা ৰাজীৱৰ চিনাকি হ'লেও এইটো অসীম কিবা মোৰ ভাই অসীমক মঞ্চত বিচাৰিছোঁ অসীম অসীমক মই মঞ্চত বিচাৰিছোঁ ইও মোৰ মৰমৰ ভাই বিশেষকৈ বুঢ়াজানক কৈছোঁ মই মাইক্ৰফোনটো আগবঢ়াই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ককাইৰ প্ৰতি ইমান মৰম ইমান শ্ৰদ্ধা জনাইছে পৰিয়ালৰ মই ভাইক হৈ আপোনালোকক প্ৰণাম জনাইছোঁ সেৱা জনাইছোঁ মই আচলতে গায়ক নহয় মোক সি বহুতো মঞ্চত নি বহুতো মানুহক চিনাকি কৰাই দিলে যি আজি এই দুই এজন মানুহে চিনি পায় তাৰ কাৰণে চিনি পায় গানৰ আকৌ খাওঁ সকলো সিয়ে শিকাইছিলে যি কি নহওক তাৰ গীতবিলাক হয়তো আমিও অলপ বুজাত পলম হ'ল
ময়ো হয়তো এতিয়াহে উপলব্ধি কৰিছোঁ কি গাই আছিল। বহু কথাত ককা হিচাপে মই কিছুমান কথা কৈছিলোঁ, এইবিলাক গীত মানুহে নুশুনে, ইউটিউবত ভিউৱাৰ্ছ নাবাঢ়ে, প্ৰগ্ৰামত অনুষ্ঠানবিলাকে নামাতে। আৰু হয়, যিবিলাক ডাঙৰ ডাঙৰ অনুষ্ঠানত মাতিব লাগিছিল বুলি ভাবোঁ, তেনেকুৱা অনুষ্ঠানত বহু অনুষ্ঠান আছিল যিবিলাকৰ পৰা দাদাই বঞ্চিত হ'ল জীৱিত কালত। যে কি নহওক, মৰণোত্তৰভাৱে সেই সন্মানকণ পালে ইয়াৰ আমাৰ সৌভাগ্য। কিন্তু সেই সৌভাগ্য সি জীৱন্ত কালত লৈ যাব নোৱাৰিলে। মই ভাবিছোঁ আপোনালোকৰ যি মৰম এই অন্তৰত আছে, কিন্তু সেই জীৱিত কালত যদি আপোনালোকৰ মৰমকণ 10% যদি পালেহেঁতেন, সি নমৰিলেহেঁতেন। এইটো মোৰ ভাৱ হয়। যে কি নহওক, আমি পৰিয়ালক লৈ চেষ্টা কৰিম তাৰ গীতৰ ধাৰা, তাৰ চিন্তা চেতনা আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৰে সহায় কৰিব খালি আপোনালোকৰ পৰা তাকে বিচাৰিলোঁ। ধন্যবাদ। কৰিছে ককায়েকৰ কাৰণে সেই গীতটি মই আগ ধৰিবৰ কাৰণে হীৰাথ শংকৰ গৈ আছে, সেইটো উন্মোচন কৰিবৰ কাৰণে মই এই চেগতে মই অনুৰোধ কৰিছোঁ। আৰু হীৰাথ শংকৰ গৈ আগ ধৰিবৰ কাৰণে মাইক্ৰফোনটো আগবঢ়াইছোঁ। আজি গীতৰ সময় নহয় যদিও ৰাজীৱৰে হয় গীত আৰু ভায়েকে ৰাজী পৰিস্থিতিত আৱেগিকভাৱে এটি গীত গাইছে। ৰাজীৱে শেষতো এটা গীত গাই থৈ গ'ল, যিটো ৰিলিজ নহ'ল। সেই অসমীয়াৰ বিনালী ৰাজীৱ ভটিয়াৰ কণ্ঠত। আজি যিহেতু ৰাজীৱ ভটিয়া আত্মীয় ছাত্ৰ, গতিকে ৰাজীৱৰ লগে লগে তাৰ গীতটো অন্তিমটো গীত আজি ৰাইজৰ মাজলৈ আহিল। নৱচেলেং ডাঙৰীয়াক মাতিছোঁ। নৱচেলেং আছে যদি আহিব লাগে। নৱচেলেং নৱচেলেং ডাঙৰীয়া যদি আছে, অকণমান সময় আমাৰ পৰিয়ালটোৰ কাষত থিয় দিলে আমি ভাল নথৈ সুখী হ'ম। নৱচেলেং ডাঙৰীয়া যদি আছে, টেঙাখাটৰ নৱচেলেং। নৱচেলেং বিচাৰিছে, ৰাজীৱৰ বোৱাৰীয়ে বিচাৰিছে, উপাসনা বিচাৰিছে। নৱচেলেং আছে নেকি? নৱচেলেং নদী গীত এটা ৰাজীৱ ভটিয়াৰ আমাৰ কণ্ঠৰ অন্তিমটো গীত আছিলে অসমীয়াৰ বিনদী। সহশিল্পী আছিলে আমাৰ নিপুণ, অসীম আৰু প্ৰিয়ংকা বৰা। নৱচেলেঙৰ কথা আৰু সুৰ আছিলে বিক্ৰম চাউলক, আছে চাগে ইয়াতে বিক্ৰম চাউলক। বিক্ৰম চাউলকে সংগীত দিছিলে। আৰু লগতে আমাৰ অসীমে এটা গীত ককায়েকৰ কাৰণে গাইছে। সেইসকলৰ ৰাইজক আমি অকণমান শুনাই দিব খুজিছোঁ।
যে সেইটো এটা বজাইটো অসীমৰ মই ককাই বুলি বাজিবনে আসলে রাজীৱ দাক যিকেইটা সুধিছিলে তেখেতক কৈছিল মই ৰাজীৱ দাক গীতটো খুব ভাল পাওঁ তেখেতৰ নিচিনা গীত এটা মোৰ দিব কেইবাদিনৰ পিছত এটা ৰিপ্লাই আহিল আৰু এটা গান আহিল গানটো আপোনালোকে নিশ্চয় শুনিছে মৰহা অঙঠা ফুল তেখেতে লিখিছে ইমান ধুনীয়াকৈ আৰু ককাইদেউ প্ৰযোজনা কৰিছিলে আৰু ভাস্কৰ দা আছে তেখেতে সংগীত কৰিছে আচলতে আমি তেখেতক গীতেৰে সুৰেৰে জীয়াই ৰাখিব বিচাৰিছোঁ গানটো মই অলপ বজাই দিবলৈ অনুৰোধ কৰিলোঁ হেৰ অসমীয়া দেখিছনে হৌৱা টুপচিঙা গাঁৱত উমি উমি জ্বলি থকা কেঁচা জুইকুৰা সেয়া এজোপা ৰঙা মঠাৰ গছ আছিল জাতিটোৰ বাবে কণ্ঠ হৈ জাগিছিল জাতিটোৰ বাবে শব্দ হৈ পৰিছিল সেয়েহে গীতিকাৰ সঞ্জীৱ বৰুৱাই লিখিছে Jadi tu cakap
ईश्वर दर्शन पाब हृदयरंतर बाकराहे प्रभु स्वर्गीय शांति दिया गोटे पृथ्वी तुम्हार करुणा शांति आनंद सृष्टि करा गोटे पृथ्वी तुम्हार करुणा शांति आनंद सृष्टि करा जीवन राति दिया है दीप्ति जीवन राति दिया है दीप्ति बाय बाय Bye. Okay. Okay. Hah? Ah, Santosh. Bye 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 bye. বন্ধু পাহৰি নাযাবা দে জীৱনৰ ভাউলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে